সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকলৈ লৈ আহিছোঁ দুটা টচ কটন যোৰা। যিহেতু এতিয়া গৰম আহিছে গতিকে এনেকুৱাবিলাক কাপোৰে মানুহে বিচাৰিছে, গতিকে আপোনালোকলৈ আগবঢ়ালোঁ টচ কটন যোৰা। এইখন আপোনালোকক দেখুৱাবলৈ লৈছোঁ যোৰাটোৰ এখন মেখেলাখন যথেষ্ট দীঘল বহল কলকা ষ্টাইলত আছে। এইখন হৈছে মেখেলাৰ তলত থাকিব আৰু এইকেইটা ডাঙৰ দুলাইন বুটা দিছে আৰু ওপৰত সৰু দুলাইন বুটা দিছে। এইখন হৈছে মেখেলাখন। আৰু ইয়াত পাব আপোনালোকে এটা ব্লাউজ পিচ। এইটো চাওক, এটা ডাঙৰ ফুলৰ এইটো হৈছে ব্লাউজ পিচ আৰু ব্লাউজৰ কাৰণে এটা ডাঙৰকৈ পাৰি দিয়া হৈছে। মেখেলাখন আৰু এটা ব্লাউজ পিচ পালে। এতিয়া চাওক তাৰ চাদৰখন। এইখন হৈছে চাদৰখন। চাদৰৰ আঁচলত এনেদৰে থাকিব। এয়া চাওক, এইটো হৈছে চাদৰৰ আঁচলটো। মই আৰু এজাপ অকণমান খুলি দিছোঁ ৰ'ব। এয়া চাওক, গোটেইখন খুলি নিদিওঁ, আপোনালোকে ধৰিব পৰাকৈ অলপ খুলি দিছোঁ। এইটো হৈছে চাদৰৰ আঁচল আৰু মেখেলাত দিয়া ধৰণেৰে দুটা ডাঙৰ কলকা বুটা দিয়া হৈছে আৰু গোটেই গাতে এনেদৰে সৰু সৰুকৈ বুটা দিয়া হৈছে। গাটো থাকিব এনেদৰে সৰুকৈ বুটা থাকিব, গোটেই গাতে থাকিব। আৰু ছাইডত চাওক, ছাইডত পাৰিৰ প্ৰয়োজন নাই, এনেদৰে ফিক্স পাৰি কৰি দিছে। এইটো হৈছে টচ কটন যোৰা। আপোনালোকলৈ আগবঢ়ালোঁ। যদি পচন্দৰ ভিতৰত পৰিছে বা প্ৰয়োজন অনুভৱ কৰিছে তেনেহ'লে এটা স্ক্ৰীনশ্বট মাৰি ৰাখি ল'ব। আৰু এটা যোৰা আছে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এইটো পচন্দ হ'লে আপোনালোকে এটা স্ক্ৰীনশ্বট মাৰি ৰাখিব। আৰু এটা দেখুৱাবলৈ লৈছোঁ। এইটো চাওক, পাতল পাৰ্পল কালাৰত আছে, পিংক কালাৰ। এইটো ধুনীয়া পিংক কালাৰত আছে। এইটো এটা অতি মৰম লগা যোৰা আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এইখন হৈছে মেখেলা। এইখন চাওক, ইমান মৰম লগা যোৰাটো। এইখন হৈছে মেখেলাখন। চিলভাৰ গুণাৰে কাম কৰি দিছে কাৰণে অতি ধুনীয়াকৈ উজ্জ্বল হৈ পৰিছে। এনেদৰে ইয়াতো দুলাইন ডাঙৰ বুটা আৰু দুলাইন সৰু বুটা দিয়া হৈছে। এইখন হৈছে মেখেলাখন। ইয়াতো পাব আপোনালোকে এটা ব্লাউজ পিচ। চাওক, এইটো ব্লাউজ পিচ। ব্লাউজ পিচটো এনেদৰে এটা ডাঙৰ পাৰি দিয়া হৈছে। এইখনত পালে আপোনালোকে এখন মেখেলা আৰু এটা ব্লাউজ পিচ। এতিয়া পাব আপোনালোকে চাদৰখন। এইখন চাওক, মই আপোনালোকে ধৰিব পৰাকৈ অকণমান খুলি দিছোঁ। এয়া চাওক, এইখন হৈছে চাদৰখন। চাদৰৰ আঁচলত এনেদৰে থাকিব। চাদৰৰ আঁচলত এনেদৰে থাকিব। আগত দুটা ডাঙৰ কলকা বুটা আৰু গোটেই গাতে এনেদৰে লাইন লাইনকৈ সৰু সৰু বুটা দিয়া হৈছে। যথেষ্ট দীঘল বহল ধুনীয়া জোখৰ। আৰু ছাইডৰ পাৰি চাওক, এইটো ফিক্স পাৰি কৰি দিছে। ইয়াতেই এনেদৰে ফুল বাচি বাচি ছাইডৰ বৰ্ডাৰটো বনাই দিছে। এই দুটা যোৰা আপোনালোকক দেখুৱালোঁ। এইকেইটা হৈছে টচ কটন যোৰা। আপোনালোকলৈ আগবঢ়ালোঁ। যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰিছে বা প্ৰয়োজন অনুভৱ কৰিছে তেনেহ'লে এই দুটা এনেদৰে মই যোৰা দুটা এনেদৰে থওঁতেই আপোনালোকে এটা স্ক্ৰীনশ্বট মাৰিব আৰু আমাৰ হোৱাটছআপ নম্বৰলৈ প্ৰেৰণ কৰি আমাৰ লগত যোগাযোগ কৰিব। প্ৰতিটো যোৰাৰ মূল্য অতি কম দামত আমি দি আছোঁ। প্ৰতিটো যোৰাৰ মূল্য হৈছে 750 rupees অনলি। আৰু এটা কথা আপোনালোকক আমি কৈ থৈছিলোঁ যে মে' মাহটো আপোনালোকক আমি 7% এটা ডিছকাউণ্ট দিম। প্ৰতিটো যোৰা লওঁতে এনেই যোৰাটোৰ মূল্য হৈছে 750 rupees আৰু আপোনালোকে লোৱাৰ সময়ত 7% এটা ডিছকাউণ্ট পাব মে' মাহটোত। মে' মাহৰ ভিতৰত ল'লে 7% এটা ডিছকাউণ্ট ল'ব।
ডিছকাউণ্ট হ'ব। গতিকে আপোনালোকৰ প্ৰয়োজনৰ কাপোৰযোৰ এটা স্ক্ৰীনশ্বট মাৰিব আৰু আমাৰ হোৱাটছআপ নম্বৰলৈ পঠাই আমাৰ লগত যোগাযোগ কৰিব।